ৰাতিপুৱাই মামীয়ে 5 বজাতে ভণ্টিহঁতক উঠাই গা পা ধুবলৈ দি এয়া পূৰা কামত লগাই দিছে। আমি পৰশুৰাম কুণ্ড যোৱাৰ দিনাখনৰ হয় এই ভিডিঅ'টো। আৰু এয়া ভণ্টিহঁতে লাহি চাউলৰ ভাত আৰু এয়া কৌপাতত টোপোলা বনাই আছে। আমাৰ অৰুণাচলৰ ফালে কিবা সকাম পাতিলে এনেকৈ কৌপাতত টোপোলা ভাত বনাই দেই, যোনে মানে যেইটা টোপোলা খাব পাৰে। আৰু এয়া ভণ্টিহঁতে ধুনীয়াকৈ টোপোলা ভাত বনাই এয়া ৰেডি কৰি লৈছে। আৰু এজনী আমাৰ কিউটিজনী। আৰু এয়া মামীয়ে মুৰ্গীৰ মাংস আৰু এইফালে চাহ, গাখীৰ চাহ, লাল চাহ বনাই লৈছে তাতে খাবলৈ। আৰু এতিয়া আমি গৈ আছোঁ পৰশুৰাম কুণ্ড। ৰাতিপুৱাই ওলাইছোঁ যিহেতু, সেয়েহে মানে গোটেইখিনি যোগাৰ কৰি লৈ লৈছোঁ তাতে যাতে ধুনীয়াকৈ বহি মেলি খাব পাৰোঁ। আৰু এয়া আমি আহি পালোঁ পৰশুৰাম কুণ্ড। আৰু আহিয়ে আমি প্ৰথমতে অকণমান ৰেষ্ট লৈ ল'লোঁ। আৰু ঘৰৰ পৰা যিহেতু আমি কিবা কিবি বনাই আনিছিলোঁ তো তাতে খালোঁ। আৰু এয়া পৰশুৰাম কুণ্ডৰ পৰিৱেশটো অকণমান দেখাই দিলোঁ। আৰু এতিয়া এয়া সকলোৱে চাহ পানীখিনি খাই বৈ এতিয়া আমি পৰশুৰাম কুণ্ডটো চাবলৈ যাম। আৰু আপোনালোকেও চাব দেই।